নমস্কাৰ এণ্ডক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত দিব বিচাৰিছো এটা ডাঙৰ খবৰ মিয়াক অপমান কৰিব নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াক অপমান কৰিলেই জ্বলিব অসম এই হুংকাৰ দিয়া হৈছে এটা ৰাজ্যৰ ৰাজপথত ওলাই আহিছে সংখ্যালঘু লোকে আজিৰ দিনটোত উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা পোৱা গৈছে এতিয়া সংখ্যালঘুৱে ৰাজপথ কপাইছে উচ্ছেদ বন্ধ কৰক উচ্ছেদিতক পুনৰ সংস্থাপনক ব্যৱস্থা কৰাৰ দাবীৰে এতিয়া ৰাজপথ কপাইছে এইবাৰ সংখ্যালঘুৰ শক্তি দেখুৱাইছে সংখ্যালঘু বিভিন্ন দল সংগঠনে আৰু তাৰ মাজতে বৃহৎ মন্তব্য কৰা হৈছে মিয়াক অপমান কৰিব নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াক অপমান কৰিলেই জ্বলোৱা হ'ব অসম এনেদৰে মন্তব্য প্ৰকাশ কৰা হৈছে এই মুহূৰ্তত দৃশ্যাংশ আছে উত্তাল প্ৰতিবাদৰ দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া দেখিবলৈ পোৱা গৈছে এনেদৰে লোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰক্ষীৰ লোকে সেইসকলক ভেটা দিয়াৰ চেষ্টা কৰিছে তাৰ মাজত প্ৰতিবাদকাৰী এতিয়া উচ্ছেদ বন্ধ কৰক উচ্ছেদিতক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰিছে তাৰ মাজতে কৈছে যে মিয়াক মুখ্যমন্ত্ৰীয়ে অপমান কৰিব নোৱাৰিব মিয়াক অপমান কৰিলেই অসম জ্বলাই দিয়া হ'ব বুলি মন্তব্য কৰিছে ডাঙৰ মন্তব্য বিস্ফোৰক মন্তব্য কৰিছে এতিয়া এনেদৰে সংখ্যালঘু লোকে সংখ্যালঘু লোক ওলাই আহিছে বিভিন্ন প্ৰান্তৰ পৰা দৃশ্য আহিছে আমি দেখুৱাইছো এম্বিয়েন্সটো অলপকৈ ৰাখিব এয়া চাওক কেনেদৰে মন্তব্য প্ৰকাশ কৰা হৈছে কিছু সময় পূৰ্বেও আমি ভয়ংকৰ দৃশ্য দেখুৱাইছিলো এয়া চাওক কেনেদৰে লোক ৰাজপথলৈ ওলাই আহিছে কিছু সময় পূৰ্বৰ সেই দৃশ্যাংশ মই টানি থবলৈ অনুৰোধ জনাইছো এয়া চাওক লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে এনেদৰে এতিয়া ৰাজ্যৰ ৰাজপথলৈ ওলাই আহিছে সংখ্যালঘু লোক আৰু তেওঁলোকে মন্তব্য কৰিছে শ্লোগান দিছে মুখ্যমন্ত্ৰীয়ে মিয়াক অপমান কৰিব নোৱাৰিব আৰু তাৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰে লোকে সাব্যস্ত কৰিছে প্ৰতিবাদ আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে এতিয়া এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে সংখ্যালঘু দল সংগঠনৰ নেতৃত্বই এতিয়া উদ্যোগ লৈছে প্ৰতিবাদী কাৰ্যসূচীত এতিয়া দেখিবলৈ পাইছো ৰাজ্যত বিভিন্ন প্ৰান্তত প্ৰশাসনে যেসমূহ পিজিআৰ ভূমি আছে সেই পিজিআৰ ভূমি সমান্তৰালভাৱে সংৰক্ষিত এলেকাৰ ভূমি সম্পূৰ্ণৰূপে অবৈধ দখল মুক্ত কৰাৰ বাবে যি বুলডোজাৰ চলাইছে সেই বুলডোজাৰ চলোৱাৰ পিছতে লোক গৃহহীন হৈ পৰিছে আৰু এতিয়া সেই উচ্ছেদৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত লোক ৰাজপথলৈ ওলাই আহিছে আৰু প্ৰতিবাদকাৰীয়ে স্পষ্টকৈ উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে মিয়াক অপমান কৰিব নোৱাৰিব মিয়াক অপমান কৰিলেই জ্বলিব অসম এনেদৰে মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে ইয়াৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সেই দৃশ্য আমাৰ হাতত আহি পৰিছে সেয়া আমি দেখুৱাই আছো মহিৰাবাৰীৰ দৃশ্য সমান্তৰালভাৱে লখিমপুৰতো দেখিবলৈ পোৱা গৈছে সংখ্যালঘু লোকে এটা ৰাজপথ কপাইছে এয়া চাওক কেনেদৰে লোক ওলাই আহিছে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু চৰকাৰক সকীয়াই দিছে মিয়াৰ ওপৰত বাছি অত্যাচাৰ কৰিব নোৱাৰিব যদি এনেদৰে বাছি অত্যাচাৰ কৰে মুছলমানৰ ওপৰত মিয়াৰ ওপৰত তেনেহলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব অসমৰ ৰাজপথত 24 ঘণ্টাই কপনি তুলিব এতিয়া সংখ্যালঘু বিভিন্ন দল সংগঠনে সেই সকিয়নি প্ৰদান কৰা হৈছে আমি দেখুৱাইছো এই মুহূৰ্তত সেই দৃশ্য ৰাজ্যৰ এতিয়া ৰাজপথ কপাইছে সংখ্যালঘু লোকে আজিৰ দিনটো নিজৰ শক্তি প্ৰদৰ্শন কৰিছে ৰাজপথলৈ ওলাই আহিছে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ এইসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন স্থানত ৰাজপথত জুই লগাই আচলতে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ৰাজপথ অৱৰোধ কৰিছে আৰু কোৱা হৈছে যে যদিহে ৰাজ্যত শীঘ্ৰেই উচ্ছেদ বন্ধ কৰা নাযায় উচ্ছেদিতক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা নাযায় তেনেহলে কিন্তু 24 ঘণ্টাই অসমৰ ৰাজপথ কপাই তুলিব আমচু নেমচু আদি সংখ্যালঘু লোকে ইয়া চাওক কেন্দ্ৰৰ আৰক্ষী প্ৰশাসনৰ সন্মুখতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে লোকে এনেদৰে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ কোনো কাৰণত মুখ্যমন্ত্ৰীয়ে অপমান কৰিব নোৱাৰিব মিয়াক অপমান কৰিলেই জ্বলিব অসম 24 ঘণ্টাই অসমৰ ৰাজপথ কপোৱা হ'ব উচ্ছেদ বন্ধ কৰক উচ্ছেদ বন্ধ নকৰিলে অসমৰ ৰাজপথ 24 ঘণ্টাই প্ৰতিবাদ মুখৰ হৈ থাকিব বুলি হুংকাৰ প্ৰদান কৰা হৈছে
আৰু ইতিমধ্যে কেইবাজনো সংখ্যালঘু নেতাক আটক কৰা হৈছে বিতৰ্কিত মন্তব্য দিয়াৰ বাবে কেইবাজনো সংখ্যালঘু নেতাক আটক কৰাৰ খবৰ লাভ কৰা হৈছে কেইবাজনো সংখ্যালঘু নেতাক আটক কৰাৰ খবৰ এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সংখ্যালঘুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ লোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যত উচ্ছেদ বন্ধ আৰু উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবী এনেদৰে ওলাই আহিছে আৰু কৈছে যে চৰকাৰে বাছি বাছি মুছলমানক টাৰ্গেট কৰিলে নহ'ব মুছলমানৰ ওপৰত অত্যাচাৰ চলালে নহ'ব মিয়াক অপমান কৰা সহ্য কৰা নহ'ব বুলি হুংকাৰ প্ৰদান কৰা হৈছে মিয়াক অপমান কৰিলে জ্বলিব অসম এই মন্তব্য কৰিছে এতিয়া সংখ্যালঘু পৰিষদৰ বিভিন্ন নেতা কৰ্মীয়ে আৰু তাৰ পাছতেই দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনে ধৰণৰ প্ৰতিবাদ এয়া শ শ সংখ্যালঘুৱে কপাইছে ৰাজ্যৰ ৰাজপথ আৰু স্পষ্টকৈ কোৱা হৈছে যে ৰাজ্যত যদিহে উচ্ছেদ বন্ধ নহয় উচ্ছেদিতক যদিহে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা নহয় তেনেহ'লে ৰাজ্যৰ ৰাজপথ 24 ঘণ্টাই উত্তাল কৰি ৰাখিব সংখ্যালঘু লোকে হাজাৰ হাজাৰ সংখ্যালঘু লোক লাখ লাখ সংখ্যালঘু লোক ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ব সেই উচ্ছেদ অভিযান বন্ধ কৰক কিন্তু চৰকাৰৰ তৰফৰ পৰা স্পষ্টকৈ কোৱা হৈছে কোনো কাৰণত অসমত বন্ধ নকৰে উচ্ছেদ অভিযান আৰু চৰকাৰ কঠোৰ হৈ পৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যদিহে প্ৰতিবাদকাৰী কঠোৰ হৈ পৰে প্ৰতিবাদকাৰীয়ে যদিহে গণতন্ত্ৰৰ ভাষা নুবুজে তেনেহ'লে চৰকাৰে ভয়ংকৰভাৱে কঠোৰ হৈ পৰিব আৰু তাৰ শিক্ষা ভালদৰে প্ৰতিবাদকাৰীয়ে পাব বুলি উল্লেখ কৰিছে আমি দেখুৱাই আছোঁ কেনেদৰে আপোনালোকে দেখিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শ শ সংখ্যালঘুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে এফালে গোৱালপাৰ পাইকান সম্পূৰ্ণভাৱে চিল কৰি দিয়া হৈছে ৰেপিড একশ্যন ফ'ৰ্চৰ শ শ সেনা জোৱানে তদাৰক কৰিছে এতিয়া পাইকান আৰু গোৱালপাৰাৰ বিভিন্ন অঞ্চল তাৰ মাজতে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া শ শ সংখ্যালঘু লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে লখিমপুৰ মৈৰাবাৰী কোকৰাঝাৰ বিভিন্ন প্ৰান্তত এতিয়া এনেদৰে শ শ সংখ্যালঘুৱে ৰাজপথ কপাইছে সংখ্যালঘুৱে উল্লেখ কৰিছে অসমত চলি থকা উচ্ছেদ অভিযান শীঘ্ৰেই বন্ধ হ'ব লাগিব মুখ্যমন্ত্ৰীয়ে মিয়াক অপমান কৰিব নোৱাৰিব মিয়াক অপমান কৰিলে এতিয়া জ্বলিব অসম বুলি কৈছে আৰু তাৰ পাছতে কৈছে যে যদিও উচ্ছেদ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা নহয় 24 ঘণ্টাই ৰাজ্যৰ ৰাজপথ কপাই তুলিব প্ৰতিবাদেৰে সংখ্যালঘু দল সংগঠন আৰু ৰাইজে আৰু তাৰ পাছৰ পৰিৱেশ এয়া আৰক্ষীৰ সন্মুখতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে উত্তপ্ত প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া শ শ সংখ্যালঘু লোকে এতিয়া শ শ সংখ্যালঘু লোকে ইয়াত আমি দেখুৱাইছোঁ লখিমপুৰৰ দৃশ্য লখিমপুৰতো এনেদৰে ৰাজপথত ওলাই আহিছে সংখ্যালঘু লোক আৰু উচ্ছেদৰ বিৰোধিতাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰক্ষী প্ৰশাসনৰ লোকো সাজু হৈ আছে যাতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত নাযায় কিন্তু তাৰ পৰিৱৰ্তে এতিয়া এইসকল সংখ্যালঘু লোকেও কৈছে যে কোনো কাৰণত উচ্ছেদ চলিব নোৱাৰিব উচ্ছেদ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক এই দাবীৰে এতিয়া এনেদৰে ৰাজপথত ওলাই আহিছে শ শ সংখ্যালঘু এই মুহূৰ্তত আমি দেখুৱাই আছোঁ এয়া লখিমপুৰৰ দৃশ্য লখিমপুৰত এনেদৰে ওলাই আহিছে সংখ্যালঘু লোক আৰু লখিমপুৰৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া সংখ্যালঘু লোকে কপাই তুলিছে প্ৰতিবাদৰে ৰাজপথ আৰু ঠায়ে ঠায়ে ৰাজপথত জুই জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে প্ৰশাসন কঠোৰ হৈ পৰিছে প্ৰশাসনে কৈছে যদিহে কথা নুবুজে তেনেহ'লে কিন্তু ইয়াতকৈ ভয়ংকৰ পৰিৱেশ হ'ব কঠোৰ হৈ পৰিব গ্ৰেপ্তাৰ কৰা হ'ব পাৰে ইতিমধ্যে কেইবাজনো নেতা গ্ৰেপ্তাৰ কৰা হৈছে বিতৰ্কিত মন্তব্য কৰাৰ বাবে কেইবাজনো সংখ্যালঘু নেতাক আটক কৰাৰ খবৰ লাভ কৰা হৈছে আৰু এয়া মৈৰাবাৰীৰ দৃশ্য মৈৰাবাৰীত এনেদৰে ৰাজপথত জুই জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰক্ষীৰ সন্মুখত ওলাই আহিছে শ শ সংখ্যালঘু দল সংগঠনৰ নেতা কৰ্মী এনেদৰে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এয়া চাওক মৈৰাবাৰীৰ দৃশ্য মৈৰাবাৰীত এনেদৰে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ এশখন লোক ওলাই আহিছে মিয়াক কোনো কাৰণত মুখ্যমন্ত্ৰীগৰাকীয়ে অপমান কৰিব নোৱাৰিব বুলি কৈছে মিয়াক অপমান কৰিলেই কিন্তু অসম জ্বলিব বুলি উল্লেখ কৰিছে সংখ্যালঘুৰ এইসকল নেতা কৰ্মীয়ে আৰু তাৰ পাছতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে দেখিবলৈ পোৱা গৈছে ৰাজপথ সম্পূৰ্ণৰূপে অৱৰোধ কৰি দিয়া হৈছে ৰাজপথত সম্পূৰ্ণৰূপে জুই জ্বলাই এনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে এইসকল শ শ উচ্ছেদৰ বিৰোধিতাৰে এতিয়া ৰাজপথ কপাইছে এইসকল উচ্ছেদিত আৰু কোৱা হৈছে যে উচ্ছেদ শীঘ্ৰেই বন্ধ নকৰিলে 24 ঘণ্টা এনেদৰে ৰাজপথত
প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হ'ব বুলি কোৱা হৈছে যে এয়া মাত্ৰ আৰম্ভণিহে ইয়াতকৈও ভয়ংকৰ আন্দোলন গঢ়ি তুলিব আমচু নেমচুৰ নেতৃত্বত সংখ্যালঘু ৰাইজে আৰু 24 ঘণ্টাৰ ৰাজ্যৰ ৰাজপথত এনেধৰণৰ উত্তপ্ত পৰিৱেশ দেখিবলৈ পাব বুলি প্ৰতিবাদকাৰীসকলে সোঁৱৰাই দিছে এয়া আমি দেখুৱাই আছো চাওক কেনেদৰে আৰক্ষীয়ে বুজোৱাৰ চেষ্টা কৰিছে এই সকল লোকক কিন্তু এই সকল লোকে কোনো কাৰণত আৰক্ষীৰ কথা নুশুনে তেওঁলোকে কৈছে প্ৰতিবাদ সাব্যস্ত কৰিমেই যিকোনো মুহূৰ্তত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব 24 ঘণ্টাৰ ৰাজ্যৰ ৰাজপথত লোকে প্ৰতিবাদ সাব্যস্ত কৰিব শীঘ্ৰেই আপোনালোকে উচ্ছেদ অভিযান প্ৰশাসনে বন্ধ কৰক যিসকলক উচ্ছেদ চলোৱা হ'ল সেইসকলক মাটি প্ৰদান কৰক সমান্তৰালভাৱে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰো দাবী উত্থাপন কৰিছে এই সকল প্ৰতিবাদকাৰীয়ে মুহূৰ্তত দেখুৱাইছো সেই দৃশ্য এনেদৰে এতিয়া সংখ্যালঘু লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যৰ বিভিন্ন স্থানত আৰু ৰাজপথ কপাই তুলিছে এই সকল প্ৰতিবাদকাৰীয়ে কৈছে যে মিয়াক অপমান কৰিলে নহ'ব মুছলমানক বাছি কোনো কাৰণত এতিয়া অত্যাচাৰ চলাব নোৱাৰিব সমান্তৰালভাৱে উচ্ছেদ বন্ধ নকৰিলে 24 ঘণ্টাই ৰাজ্যৰ ৰাজপথত দেখিবলৈ পাব প্ৰতিবাদ ইয়াতকৈ ভয়ংকৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি এতিয়া হুংকাৰ প্ৰদান কৰা হৈছে সংখ্যালঘু দল সংগঠনৰ তৰফৰ পৰা তাৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে বিতৰ্কিত মন্তব্য কৰি সংখ্যালঘুৰ কেইবাজনো নেতা গ্ৰেপ্তাৰ হ'ব লগা পৰ্যায় হৈছে কেইবাজনো নেতাক গ্ৰেপ্তাৰ কৰা হৈছে এই বিতৰ্কিত মন্তব্য কৰাৰ বাবে তাৰ পাছতো দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত লোকে এনেদৰে ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এম্বিয়েন্সেৰে সৈতে সেই দৃশ্যাংশ দেখুৱাব লাগে আৰু তাৰ পাছতে দৃশ্যাংশৰ পিছতে কিছু যদি মন্তব্য শুনাব পৰা যায় মন্তব্য শুনাবলৈ অনুৰোধ জনাইছো We want justice. We want justice. Hi. Even though it's a Mudabad. Even though it's a Mudabad. Bondo kara. Even though it's a Hitler yakan bondo kara. Wakam chakar Mudabad. We want justice. We want justice. Inclab Jinabad. Maanaviya uchhat bondo karo. Wakam chakar hi. Wakam chakar hi. অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে বিভিন্ন জিলাৰ লগতে আজি বঙাইগাঁও জিলা সমিতি আমি অসম চৰকাৰৰ যি হিটলাৰী শাসন চলিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি হিটলাৰী শাসন চলিছে এই হিটলাৰী শাসনৰ বিৰুদ্ধে অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে আৰু এই উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন নিদিয়ালৈকে আমি আজি এইবিলাক অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰতিমূৰ্তি আমি কাৰ্যসূচী লৈছিলোঁ কিন্তু অসম চৰকাৰৰ পুলিচ প্ৰশাসনে আমাক এই প্ৰতিমূৰ্তি কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমাক দিয়া নাই আমাৰ পৰা প্ৰতিমূৰ্তিটো আমাৰ পৰা কাঢ়িয়াই লৈছে আৰু আমি এই ক্ষেত্ৰত অসম চৰকাৰ তথা অসম চৰকাৰৰ প্ৰশাসনক আমি ঘৃণা কৰিছোঁ আমি গৰিহণা দিছোঁ যে আজি অসমৰ যি পৰিস্থিতি বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মানুহৰ ওপৰত যি অন্যায়ভাৱে অমানৱীয় উচ্ছেদ আৰম্ভ কৰিছে অকল উচ্ছেদেই নহয় উচ্ছেদ হোৱাৰ পিছতো যি হাৰে অসমৰ ভিৰণীয়া পুলিচ বাহিনীয়ে আৰু বন বিভাগে সেইদিনাখন পাইখানাত যেনেকৈ গুলিয়াই হত্যা কৰিলে আমাৰ মানুহবিলাকক ইয়াৰ প্ৰতিবাদত আমি আজিৰ এই কাৰ্যসূচী লৈছিলোঁ কিন্তু আমাৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ দিয়া নাই প্ৰতিমূৰ্তি দাহ কৰিবলৈ দিয়া নাই পুলিচ প্ৰশাসনে আমাক বাধা দিছে কিন্তু আজিৰ এই কাৰ্যসূচী যেনেকৈ পুলিচ প্ৰশাসনে বাধা দিছে পুলিচ প্ৰশাসনৰ বাধা দিয়াৰ কাৰণটো হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ আন্দোলনক ভয় কৰিছে তেওঁ অসমৰ যেভাৱে অন্যায়ভাৱে উচ্ছেদ আৰম্ভ কৰিছে এই ক্ষেত্ৰত তেওঁ ভয় পাইছে আচলতে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ যি কাৰ্যসূচী এই কাৰ্যসূচীত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ভয় খাইছে সেইকাৰণে আমাক আজি প্ৰতিমূৰ্তি দাহ কৰিব দিয়া নাই আৰু এই ক্ষেত্ৰত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক গৰিহণা দিছোঁ আৰু দাবী জনাইছোঁ অনতি পলমে উচ্ছেদিত পৰিয়ালসকলক ক্ষতিপূৰণ সহ পুনৰ সংস্থাপন নিদিয়ালৈকে আৰু যি প্ৰশাসনে গুলিয়াই মাৰা ব্যক্তিসকলক ক্ষতিপূৰণ নিদিয়ালৈকে আমাৰ এই আন্দোলন চলি থাকিব আৰু আমি অনাগত দিনত ইয়াতকৈ তীব্ৰতৰ গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম।